কেৱল উৰিয়াম ঘাটে নহয়, নামনি অসমে নহয়, উজনিৰ উৰিয়াম ঘাটে নহয়, গুৱাহাটী মহানগৰী ৰাজ্যৰ ৰাজধানী, তাতে আকৌ কামাখ্যা মন্দিৰৰ ভূমি আদিংগিৰি পাহাৰতো এতিয়া মিয়াই ভয়ংকৰ আগ্ৰাসন চলাইছে। আদিংগিৰি সূৰ্য পাহাৰৰ নাম সলনি কৰি দিলে মিয়াই। এতিয়া সূৰ্য পাহাৰৰ নাম কুদ্ৰতপুৰলৈ সলনি কৰি দিলে। নাম সলনি কৰি মাদ্ৰাজা স্থাপন কৰিলে সন্দেহজনক নাগৰিকে। মিয়াৰ আগ্ৰাসনক লৈ আতংকিত হৈ পৰিছে এতিয়া স্থানীয় জনতা। অসুৰক্ষিত অনুভৱ কৰিছে শিশু মহিলাই। শীঘ্ৰে অঞ্চলটো বেদখলমুক্ত কৰাৰ দাবী তুলিছে এতিয়া থলুৱাই। কি ভয়ংকৰ দৃশ্য কেইটামান পোহৰলৈ আহিছে, আমি আপোনালোকক দেখুৱাম। ক'ত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কামাখ্যা মন্দিৰৰ সমীপৰ আদিংগিৰি সূৰ্য পাহাৰৰ নাম সলনি কৰি দিলে। আৰু তাত এতিয়া ইয়াত দেখিছে হাফিজিয়া মাদ্ৰাছা খোলা হৈছে। ইয়াৰ পাহাৰৰ ওপৰত দৃশ্য আদিংগিৰি পাহাৰৰ কি ধৰণে বসতি স্থাপন কৰিছে মিয়াই। এটা দুটাকৈ ঘৰ সাজিছে। গুৱাহাটীত এটুকুৰা মাটিৰ বাবে খিলঞ্জীয়াই হাবাথুৰি খাবলগীয়া হৈছে। আৰু মিয়াই এইধৰণে পাহাৰৰ ওপৰত উঠি এটাৰ পাছত আনটো ঘৰ সাজিছে। ঘৰৰ সমান্তৰালভাৱে তাত মাদ্ৰাছা খুলিছে, মছজিদ স্থাপন কৰিছে। প্ৰথমে 2-3 ঘৰ মানুহ তাত আহিছিলে প্ৰথমতে, আৰু এতিয়া শ ঘৰ দেখিবলৈ পোৱা গৈছে। গুৱাহাটীৰ মাজমজিয়া নাম আছিল সূৰ্য পাহাৰ, আদিংগিৰিৰ সূৰ্য পাহাৰ। এতিয়া সূৰ্য পাহাৰৰ নাম কৰি দিলে মিয়াই কুদ্ৰতপুৰ। ইয়াত দেখিছে হাফিজিয়া মাদ্ৰাছাৰ তলত কুদ্ৰতপুৰ, উজ্জ্বল নগৰ, ধীৰেনপাৰা। প্ৰকৃততে এই অঞ্চলৰ পাহাৰৰ নাম আছিল সূৰ্য পাহাৰ। তাত স্থাপন কৰা হ'ল মাদ্ৰাছা, স্থাপন কৰা হৈছে মছজিদ, দখল কৰা হৈছে চৰকাৰী ভূমি। আৰু আজি প্ৰশাসনৰ লোক গৈ তাত উপস্থিত হৈছে, সাংবাদিক গৈ উপস্থিত হৈছে এই অঞ্চলটোত। গুৱাহাটীৰ মাজমজিয়াত থকা এখন পাহাৰ আদিংগিৰি পাহাৰ। কেতিয়াবা নাহৰ ফুটুকি ওলোৱাৰ খবৰ আপোনালোকে লাভ কৰে। এই পাহাৰখনতেও যথেষ্ট সংখ্যক নাহৰ ফুটুকি আছে, কিন্তু নাহৰ ফুটুকিৰ মাজতো মিয়াই বসতি স্থাপন কৰিছে, ৰাস্তা বনাইছে। প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছে। প্ৰশাসনে শীঘ্ৰেই তাত উচ্ছেদ চলোৱাৰ সম্ভাৱনা আছে। পাহাৰৰ মাটি কাটি বহু ওখ ঠাইত লুংলুঙীয়া পথেৰে তাত আহ-যাহ কৰিছে। এটাৰ পাছত আনটো পৰিয়ালে ঘৰ বনাইছে। এই পাহাৰৰ কাষত দাঁতিত যিবোৰ খিলঞ্জীয়া লোক আছিল, তেওঁলোক এতিয়া আতংকিত হৈ পৰিছে। আপোনালোকে দেখিছে পাহাৰৰ ওপৰৰ ভাগ সমতল কৰি এটাৰ পাছত আনটো ঘন নিৰ্মাণ কৰিছে। গতিকে কি নামনি অসমৰ বনাঞ্চল, কি উজনি অসমৰ বনাঞ্চল, কি ক'ত ৰাজধানী গুৱাহাটী, একো বাকী নাই। আনহাতে চকুৰ সন্মুখতে ভূতনাথত মিনি বাংলাদেশ পাতিলে আগ্ৰাসী মিয়াই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।